বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ দ্বিতীয় মেৰিট লিষ্ট প্ৰকাশৰ দাবীত ইতিমধ্যে বহুতো প্ৰাৰ্থীয়ে সংবাদমেলৰ আয়োজন কৰিছে আৰু যেহেতু বিটিআৰ বা বিটিচি এৰিয়াৰ যিসমূহ ডিষ্ট্ৰিক্ট আছে তাত বিটিআৰ টেটতো বহুতো প্ৰাৰ্থীয়ে ইতিমধ্যে জিটিপিজিটিত পাই গ'ল আৰু সেইসকল প্ৰাৰ্থীয়ে ডিএছচি জিটিপিজিটিও ক্লিয়াৰ কৰিছে তেনেকুৱা অভাৰলেপিং হৈছে সেই অভাৰলেপিংসমূহ দূৰ কৰি যাতে পুনৰ দ্বিতীয় আৰু তৃতীয় মেধা তালিকা প্ৰকাশ কৰে তাৰ ওপৰত ইতিমধ্যে বহুতো প্ৰাৰ্থীয়ে সংবাদমেল দিছিলে আৰু এই নিউজটো প্ৰকাশ পাইছে প্ৰতিদিন সংবাদত ইয়াত লিখিছে যে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক মকৰলৰ বাবে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা টেট তথা নিযুক্তি পৰীক্ষাত উত্তীৰ্ণৰ প্ৰথমখন তালিকা প্ৰকাশ পাইছে সেই মৰ্মে অহা 1 জুলাইৰ পৰা স্নাতক শিক্ষকৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ'ব কিন্তু এই প্ৰক্ৰিয়াৰ পূৰ্বে ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ মেধাভিত্তিক দ্বিতীয় আৰু তৃতীয় তালিকা শীঘ্ৰে প্ৰকাশ কৰিবলৈ চৰকাৰক দাবী জনাইছে স্নাতক স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ পৰা বঞ্চিত পৰীক্ষাৰ্থীয়ে আজি দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত এই দাবী উত্থাপন কৰি স্নাতক স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ পৰা বঞ্চিত পৰীক্ষাৰ্থীসকলৰ হৈ জয়ন্ত হাজৰিকা পুলকেশ নিখাছৰ ধীৰাজ কুমাৰ চৌধুৰী প্ৰণৱ খটিৱাৰাই কয় চৰকাৰে বিজ্ঞাপনত উল্লেখ কৰাৰ লেখীয়াকৈ শীঘ্ৰে এই পৰীক্ষাৰ মেধাৰ দ্বিতীয় আৰু তৃতীয় তালিকা প্ৰকাশ কৰক এই দুখন তালিকা প্ৰকাশ কৰিলে পুনৰ পদ খালী হৈ ৰোৱাৰ সম্ভাৱনা নাথাকিব দ্বিতীয় আৰু তৃতীয় তালিকা প্ৰকাশ পালে যোগ্য আৰু মেধাৱী প্ৰাৰ্থীসকলৰো নিযুক্তিৰ পথ প্ৰশস্ত হ'ব ইতিমধ্যে নথিৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে যদিও স্নাতকোত্তৰ শিক্ষকৰ তালিকা অদ্যাপি প্ৰকাশ হোৱা নাই ফলত স্নাতকোত্তৰ শিক্ষকৰ যোগ্য প্ৰাৰ্থী পুনৰ স্নাতক শিক্ষকৰ পদৰ বাবে যোগ্য বিবেচিত হ'ব পাৰে অৱশ্যে সেয়া এতিয়াও পোহৰলৈ অহা নাই বিশেষভাৱে হোৱা নাই দুই একক মাতিছে সেইটো আমি ইতিমধ্যে আপোনালোকক প্ৰকাশ কৰিছোৱেই আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে অৰ্হতা সম্পন্ন প্ৰাৰ্থী নথকাৰ বাবে 133টা বুলি কৈছে শিক্ষামন্ত্ৰীয়ে কোৱা মতে 1352টা পোষ্ট আছিলে 1352টা স্নাতক শিক্ষকৰ পদ খালী ৰাখিবলগীয়া হৈছে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজিৰ সংবাদমেলত তেওঁলোকে বহু প্ৰাৰ্থীয়ে টেট তথা নিযুক্তি পৰীক্ষাত ভাল নম্বৰ লাভ কৰিছে বুলিও বক্তব্য ৰাখে এই ক্ষেত্ৰত যোগ্যতা সম্পন্ন প্ৰাৰ্থীৰ অভাৱ হ'বই নোৱাৰে বুলি তেওঁলোকে কয় আজিৰ সংবাদমেলত স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ পৰা বঞ্চিত পৰীক্ষাৰ্থী হৈ তেওঁলোকে বিটিআৰলৈ আঙুলিয়াই তেওঁলোকে সংবাদমেলত প্ৰকাশ কৰা মতে বিটিআৰত শেহতীয়াকৈ প্ৰায় 1300 শিক্ষকক নিযুক্তি দিয়া হৈছে এইসকল শিক্ষকৰ বহুতেই আকৌ ৰাজ্য চৰকাৰৰ টেট তথা নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰিছে কিন্তু এই সফলতাৰ পিছতো তেওঁলোকে পুনৰ নতুন পদত যোগদান নকৰিব পাৰে যদিহে বিটিআৰত শিক্ষক পদত নিযুক্তি লাভ কৰা সকলে পুনৰ নতুন পদত যোগদান নকৰে তেন্তে একাংশ খালী পদ পূৰণ নোহোৱাকৈ থাকিব ইয়াৰ বাবে বহু যোগ্য আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থী বঞ্চিত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি বুলি আজিৰ সংবাদমেলত তেওঁলোকে বক্তব্য ৰাখে আৰু সেই সমগ্ৰ বিষয়টো তেওঁলোকে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে এইখিনি হৈছে অভাৰলেপিঙৰ বাবে হোৱা প্ৰব্লেম বহুতে বিটিআৰত যদি বিটিআৰ টেটত জিটিপিজিটিত নিযুক্তি পায় তাত যোগদান কৰি লয় তেনেহ'লে ইয়াতো যদি তেওঁলোকে পাছ কৰিছে জিটিপিজিটি ক্লিয়াৰ কৰিছে স্বাভাৱিকতে ইয়াত তেওঁলোকে ল'বলৈ নাহে কাৰণ সকলোৱে নিজৰ হোম ডিষ্ট্ৰিক্টতে চাকৰিটো কৰিব বিচাৰে সেইবাবে অভাৰলেপিং হ'ব আৰু যিহেতু বিজ্ঞাপনতো দ্বিতীয় তালিকা আছিলে দ্বিতীয় তালিকা ওলোৱাৰ কথা আছিলে যে মেক্সিমাম 2খন মেধা তালিকা প্ৰকাশ কৰা হ'ব গতিকে চৰকাৰক আমাৰ তৰফৰ পৰাও অনুৰোধ জনাইছোঁ যাতে যিবিলাক পইণ্টত থাকি গৈছে 0.25 0.50 1 নম্বৰ 2 নম্বৰ এনেকুৱা কিন্তু বহু হাজাৰ প্ৰাৰ্থী অলপ নম্বৰৰ বাবে থাকি গ'ল কিন্তু বহুত এপিয়াৰিং কেণ্ডিডেটেও বহুত পোষ্ট ব্লক কৰি দিলে আৰু ৰিজেক্ট হৈ গৈছে পিজিটিত প্ৰায় 100-200টো ৰিজেক্ট হৈছে আছামিজতে বহুত যিহেতু পোষ্ট ৰিজেক্ট হোৱাৰ আমি প্ৰমাণ পাইছোঁ গতিকে যথেষ্ট পোষ্ট খালী হৈ ৰৈ গ'ল যদি পাৰে চৰকাৰে পুনৰ এখন মেধা তালিকা প্ৰকাশ কৰক যিহেতু জুলাই মাহৰ প্ৰথমাৰ্ধতে জিটিপিজিটিৰ প্ৰথম লিষ্টৰ ভেৰিফিকেশ্যন কমপ্লিট হৈ যাব গতিকে চৰকাৰৰ হাতত অক্টোবৰত নিযুক্তি দিবলৈ হ'লে এতিয়াও যথেষ্ট সময় আছে পুনৰ এখন তালিকা প্ৰকাশ কৰি পুনৰ ভেৰিফিকেশ্যনৰ বাবে মাতিবলৈ চৰকাৰৰ হাতত যথেষ্ট সময় আছে গতিকে আমাৰ তৰফৰ পৰাও আমাৰ চেনেলৰ তৰফৰ পৰাও এইটো অনুৰোধ জনালোঁ আৰু আপোনালোকৰ যদি কিবা কুৱেৰিজ থাকে আমাক কমেণ্টৰ জৰিয়তে জনাব আৰু এই সম্পৰ্কে আপোনালোকৰ মতামতসমূহ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰি আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গৰ লগত চাকৰি সন্দৰ্ভত আৰু এনেকুৱা দৰকাৰী ইনফৰমেশ্যনসমূহ আগতীয়াকৈ পাই থাকিবৰ বাবে এই চেনেলটো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ